আপোনালোকে যদি অসমত কি চলি আছে বুলি কয় স্পাইৰেল পটেটোৰ পাছত যোৰহাটত অন্ততঃ মৌ প্ৰিয়া চলি আছে আৰু এয়া হৈছে পদক্ষেপৰ পৰা যিটো আমাৰ কৰ্ম সংস্কৃতি অসমীয়া ল'ৰা ছোৱালী আচলতে কেনেকৈ আগবাঢ়ি যাব লাগে এটা জ্বলন্ত উদাহৰণ হৈছে মৌ প্ৰিয়া নামৰ এখন সৰু চপৰ পৰা আৰম্ভ কৰিছে এটা ব্যৱসায় আৰু আছে বুলি কয় সোণগুটি সৃষ্টি হয় আৰু তেনেকুৱা এগৰাকী আমি সুন্দৰী যুৱতী সৈতে কথা পাতিম যি নিজকে লোৱাৰ লগতে বহুতৰে আদৰ্শ হৈ পৰিছে আৰু নাম হৈছে মৌ প্ৰিয়া আচল নামটো জানিবলৈ চেষ্টা কৰিম প্ৰথমতে কৰিছোঁ খুব সুন্দৰ গান গাই মই যিমান জানো অকণমান আইডিয়াটো কেনেকৈ আহিলে আইডিয়াটো মই চেনেলৰ প্ৰথমতে ধন্যবাদ জনাইছোঁ অহাৰ বাবে আৰু দ্বিতীয়তে ধন্যবাদ জনাইছোঁ আমাৰ যোৰহাটবাসীক তথা অসমবাসীক কাৰণ এতিয়ালৈকে আমাৰ বহুত দূৰ দূৰৰ পৰা আহি পেলাই কয় যে মই তোমাৰ ভিডিঅ' তোমাৰ চাবলৈকে এবাৰ আহিছোঁ গতিকে মই ধন্যবাদ জনাইছোঁ আমাৰ অসমৰ যিকোনো ঠাইৰ পৰা অহা আমাৰ বন্ধুসকলক আৰু আমাৰ গ্ৰাহকসকলক তাৰ পাছতে দ্বিতীয় কথা হৈছে আপুনি নামৰ কথা সুধিলে দোকানখনৰ নামটো মৌ প্ৰিয়া কিন্তু মোৰ অৰিজিনেল নামটো হৈছে প্ৰিয়দৰ্শিনী হাজৰিকা আৰু মৰম দিন পকাতে শুই আছিলোঁ বুজিছেনে শুই আছিলোঁ তাৰপাছত হঠাতে মোৰ বন্ধু আছে পিছফালে অঞ্জনা দেখিছে বন্ধু কৰি আছে তালৈ ফোন এটা লগালোঁ যে মই সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত আৰু দেওবাৰৰ দিনটো সংবাদ ক্ষেত্ৰখনৰ পৰা আহি মোৰ অকলশৰীয়া এটা দিন হয় যিটো নিজকে দিব পৰা এটা দিন কিন্তু তাতো মই ভাবোঁ যে মই মানে আচলতে কি মই ব্যস্ত থাকি পাব মই অকলশৰীয়া দিনেই থাকি বেয়া পাওঁ তাৰপিছত তাক ক'লোঁ যে দেওবাৰ দিনটো এনেই থাকোঁ এটা কাম নকৰোঁ কিবা আমি কিবা এটা কৰোঁ ব'ল সি ক'লে হ'ব বুলি তাৰপাছত ব্যৱসায় কথাটো কামৰ পৰা ব্যৱসায়লৈ আহিলোঁ ব্যৱসায়টো আচলতে কি কৰিম বুলি ভাবি থাকোঁতে এইফালে অহা যোৱা কৰি থাকোঁ নেহৰু পাৰ্কৰ মুখেদি চাৰিওফালে অহা যোৱা কৰি থাকোঁ আৰু অহা যোৱা কৰি থাকোঁতে ভাবিলোঁ যে এতিয়া বহুত ষ্টল আছে দেখিলোঁ কিন্তু আমি যিহেতু গৰমতে কথাটো ভাবিলোঁ গতিকে গৰমত কিবা এটা উলিয়াব পাৰি নেকি তাকে ভাবি পেলাই তাক ক'লোঁ যে আমি এটা ফ্ৰেছ ঘৰতে বনোৱা অৰ্গেনিক জুচৰ দোকান এখন বা ফল মূলৰ কিবা এটা কৰিব পাৰোঁ নেকি যে সি ক'লে পাৰি তেনেকৈ বস্তুটো আৰম্ভ হৈছিলে আৰু মই গুৱাহাটীত স্পাইৰেল পটেটো ভাইৰেল হৈ গ'ল সেইটো ভাবি পেলাই ভাবিছিলে নিজে একদম ভাইৰেলটোতো একদমেই ভবা নাই কাৰণ মই ভাবিছিলোঁ এখন ষ্টলৰ কথা তাতে ব্যৱসায়ৰ কথা এখন ডাঙৰ হোৱাৰ আশা আছে নে নাই না হ'ব নাই বুলি আশাবাদী নে একদমেই আছে সেইটোতো আশাবাদী মই কাৰণ মই দুদিনমানৰ আগতে এটা পষ্ট কৰিছোঁ আৰু সেইটো মানে ঈশ্বৰৰ কিবা সেইটো কথা নে বতৰণে নিজে ভাইৰেল হৈছে মই সেইটো গম নাপাওঁ কালি চাইছোঁ যে সেইটো বহুত ভিউজ আছে আৰু এইটো মই মহাদেৱৰ কৃপা মা দেউতাৰ আশীৰ্বাদ আৰু মই অসমবাসীৰ লগতে যোৰহাটবাসী মই আগতে ক'লোৱে ধন্যবাদ জনাইছোঁ মই তাতে লিখিছিলোঁ যে এই সৰু টেবুল দুখনে মই টেবুল মই টেবুল আৰম্ভ কৰিছিলোঁ দুখন টেবুল দি পেলাই আৰম্ভ কৰিছিলোঁ আৰু পিছফালে এটা ছাতি লগাইছিলোঁ সেই টেবুল দুখনেৰে মই ভাবিছোঁ এখন সাম্ৰাজ্য মই কৰিম আৰু সেইটো হ'ব আৰু লগতে আত্মবিশ্বাস বহুত আছে লগতে মানে মই যোৰহাটবাসীৰ ওপৰত বিশ্বাস আছে এতিয়া এগৰাকী ছোৱালী শব্দটো মই নাৰীলৈ লৈ যাম কাৰণ নাৰী শব্দটো হ'লে বেছি বহল হৈ যায় এখন বহল পৰিসৰক ধৰি ল'ব পাৰি অসুবিধা হয় নে নহয় যে বহুতে কয় ছোৱালী মানুহ হৈ আমুক হৈ আমাৰ সমাজখনত এইটো আছে যিহেতু চেল্ফ ইণ্ডিপেণ্ডেণ্ট বস্তুটো কয় তই চেল্ফ কিন্তু যেতিয়া ওলাই যায় তেতিয়া কয় এই আমুক হ'ল তই পাৰিবি জানো তই ছোৱালী হয় বা মা দেউতাৰ ছাপৰ্ট সমাজৰ ছাপৰ্ট কেতিয়াবা ক'ৰবাত হেৰাই যায় তাৰ বিপক্ষে যুঁজিবলৈ কিন্তু যথেষ্ট সাহস লাগে এগৰাকী নাৰীক বিশেষকৈ লগতে ঘৰ সংসাৰৰ কথা পাছত আছে বৰ্তমানলৈকে যদিও আমি নাজানো বাৰু ঘৰৰ কথা কিন্তু মা দেউতাকৰ বিষয়ে হেৰি আছে এইখিনি ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা মন ভাগে নেকি ছোৱালীবোৰৰ কাৰণ বহুত ছোৱালী এনেকৈ ওলাই আহিব বিচাৰে আপোনাক দেখি পেলাই ওলাই আহিব বিচাৰিব এনেকুৱা বহুত ছোৱালী আছে ভাল পঢ়া শুনা তাৰপিছত চাকৰিত পোৱা অন্ততঃ এনেকুৱা ধৰণৰ ব্যৱসায় কৰিলে লাভ আছে বুলি ভাবে সেই ছোৱালীখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত সাহসৰ অভাৱত ওলাই অহা নাই তোমাক দেখি এটা উদাহৰণ হ'ব বুলি মই ভাবিছোঁ মই আপুনিয়ে ক'ম যে তুমি কম ধৰিব পৰা নাই সেইকাৰণে মই তোমাৰো কৈ দিছোঁ আপুনিও কৈ দিছোঁ কিন্তু ওলাই আহিবলৈ সাহস পোৱা বুলি সেইসকলক লৈ পেলাই কিবা এষাৰ কৈ দিব লাগে এটা শব্দ বা এষাৰী শব্দ ক'বলৈ অকণমান দিগদাৰ অকণমান বহলাই কৈ দিবলৈ একো নাই কিন্তু আপুনি যিটো এটা বৰ ধুনীয়া কৈছোঁ আপুনি যিটো সুধিছে যে সাহসৰ অনুভৱত বহুত নাৰী এতিয়াও সোমাই আছে মোক এইকেইদিনতে বিশ্বাস কৰক বহুত ছোৱালী বহুত এনেকুৱা এজেড মহিলাৰ পৰা মেছেজ আহিছে যে আমিও কিবা এটা কৰিব বিচাৰোঁ দুদিন আগতে মই আচলতে মাজুলীৰ এজন যুৱকৰ পৰা হেৰি এনেকুৱা মেছেজ এটা পাইছোঁ যে বা মই কিবা এটা বনাই কৰক আমি ভাবি আহিব বিচাৰোঁ লাগিলে আপোনাৰ লগতে থাকিম
আচলতে মই এতিয়া সহায় কৰিব পৰা হোৱা নাই মই নিজে উদাহৰণ হৈছে নহয় ওলাই আহিছে যেতিয়া পিছত প্ৰথমতে বিবেকানন্দৰ এষাৰ কথা মোক খুব মনত থাকে যে প্ৰথমতে আমি ওলাই যাওঁ মই ওলাই যাওঁচোন তাৰপিছত মোৰ দেখি মোৰো ওলাই আহিব তেনেকুৱা বহুত কথা আছে উদাহৰণ আছে ওলাই আহিছে প্ৰিয়দৰ্শিনী ওলাই আহিছে আপুনি ওলাই আহক সাহসটো থাকিব নালাগে ন সাহসৰ কথা মই এটাই ক'ব বিচাৰিম এই বুকুখনত নাৰীয়ে হওক পুৰুষেই হওক সাহসৰ যথেষ্ট প্ৰয়োজন আৰু এইহেন ৰাস্তাত ৰাতি 9-10টা বজালৈকে কেতিয়াবা বহুতখিনি সমস্যাই আহে মই এতিয়া মানে ক'বলৈ অকণমান অসুবিধা মই মানে বহুতখিনি আচলতে সমস্যা আহে মই এতিয়া নকওঁ কিন্তু সাহসৰ যথেষ্ট প্ৰয়োজন আৰু সাহস থকাটো দৰকাৰ যদি সাহস লাগে ন লাগে আমি সৎ কামত আহিছোঁ কিহৰ ভয় মোৰ সেই সাহসটো আছে আৰু মই বিচাৰোঁ প্ৰত্যেকগৰাকী নাৰী প্ৰত্যেকগৰাকী যুৱতী এই সাহসটো লৈ পেলাই ৰাস্তালৈ ওলাই অহাটো দৰকাৰ যদি প্ৰয়োজন হয় মই আগত যাম তেওঁলোকক আগবঢ়াই নিবলৈ বৰ্তমান সময়ৰ কথা কৈছোঁ দেই যদি প্ৰয়োজন হয় কিন্তু মই ভাবোঁ আহক ওলাই আহক আমি সহায় কৰিম আৰু আপোনালোকেও আমাৰ সহায়তে অকণমান হ'লেও কিবা এটা নিজৰ মনে বিচৰা কামটো কৰক সুখী হওক খুব কম পইচাত আচলতে পদপথত মই কৈছোঁ নহয় সৰুৰ পৰা ডাঙৰ হয় ডাঙৰৰ পৰা সৰু নহয় এই সৰুৰ পৰা ডাঙৰ এটা সাম্ৰাজ্য গঢ়াৰ সপোন মৌপ্ৰিয়া আৰু আগত আছে সেই মৌপ্ৰিয়া আৰু যিগৰাকী ব্যক্তি যিগৰাকী নাৰী সেয়া হৈছে প্ৰিয়দৰ্শিনী হাজৰিকা আৰু আমি এইখিনিতে মই কিবা এটা ক'ব বিচাৰিম আচলতে মোৰ ইণ্টাৰভিউ চলি আছে বহুতে গম পাই আছে যে মৌপ্ৰিয়াখন মানে প্ৰিয়দৰ্শিনী হাজৰিকাৰ অকলে কিন্তু মই এইখিনিতে ভুল এটা ভাঙিব বিচাৰিম যিহেতু তেওঁ নোলাই মই তেওঁক মাতিবলৈ আছে অঞ্জনাও আছে আমাৰ লগত অঞ্জনা ভাঙিব লাগে অকণমান কাৰণ আমাৰ এজন যুৱক আছে লগত এগৰাকী ব্যক্তি যিগৰাকী আচলতে অকল ব্যৱসায় বুলিয়ে নহয় প্ৰত্যেকটো সময়তে খুটাটোৰ নিচিনাকৈ প্ৰিয়দৰ্শিনী হাজৰিকাজনীৰ লগত পিছফালে থিয় হৈ থাকে যিয়ে নহওক প্ৰথমবাৰ কওঁতেই তেখেত ওলাই আহিলে মোৰ বন্ধু 13 বছৰৰ এটা সম্পৰ্ক আজি তাতে ৰক্ষা বন্ধনো হয় গতিকে এই ৰাখিডালৰো সন্মান ৰাখি বন্ধুত্বৰো সন্মান ৰাখি মই তেখেতক চিনাকি কৰি দিবলৈ লৈছোঁ অঞ্জনা আছে মাইনা বুলি বহুতে চিনি পায় মোৰ লগৰবোৰে চিনিয়ে পায় বাৰু তেখেতো এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যুৱক এজন লগত আছে অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰক বাংলাদেশী খেদা কথাটো আগধৰি আমি যে এই পদপথত ঘূৰি থাকোঁ পদপথত দোকান দিয়ক বাংলাদেশী অট'মেটিক খেদ খাব সেইটোৱে আমি বিচাৰোঁ যে কাম যেতিয়ালৈকে নকৰিব এনেকৈ কাম নকৰিলে বাংলাদেশী খেদ মিয়া খেদ যদি কৈ থাকোঁ তাত ইয়াৰ পৰা নাযায় তাহাঁতৰ কামখিনি এনেকৈ বন্ধ কৰিব লাগিব তাহাঁতি যিখিনি কৰি আছে অসমীয়া ল'ৰা ছোৱালী আগবাঢ়ি সেইটোৱে স্পেচিয়েল এইটো আম কি বুলি কয় এইটো আম পান্না আহি গ'ল আৰু আমি খাই চাই লওঁ কেনেকুৱা হৈছে এইটো খাই পেলাই টেষ্টটো কৰি লওঁ এয়া আমাৰ ঠণ্ডাই খাই আছে ওচৰত কেনেকুৱা লাগিছে মজা আৰু মজা লাগিছে বুলি কৈছে এয়া সকলো এইখিনি সময়ত কেইটা বজাৰ পৰা পাব আপোনালোকক কৈছোঁ ন কেইটা বজাৰ পৰা পাব দিছোঁ নে 4:30 বজাৰ পৰা নহয় 5 বজাৰ পৰা ৰাতি 9:30 কি বাৰ আছে এইটোত আপোনাৰ এতিয়া আমি বুধবাৰ বৃহস্পতিবাৰ আৰু শনি দেও সোম মাজত আপুনি প্ৰতিটো দিনে মাজত এটা দিন আপোনাৰ গেপ আছে সকলো আহিব পাৰে ইয়ালৈ খুব সুন্দৰকৈ যদি আপোনালোকে এই গৰমৰ মজা লওঁ বুলি ভাবিছে তেতিয়াহ'লে মৌপ্ৰিয়া আপোনাৰ বাবে খোলা আছে এটা অসমীয়া গিৰি ইয়াৰ পৰা আৰম্ভ হৈছে যিসকলে চাই আছে ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে পেজখন এতিয়ালৈকে ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি দিব থেংক ইউ